Very good morning, dear friends. Welcome to my channel Study Zone Assam. Dear friends, আজি আমি আৰ্ট এণ্ড লিটাৰেচাৰৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। তো আহক, আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু ৰোড দ্য নভেল অভিযাত্ৰী। অভিযাত্ৰীৰ উপন্যাসখন কোনে লিখিছিলে? আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ নিৰুপমা বৰগোহাঁই, অপশ্যন বি নবীন ডেকা, অপশ্যন চি প্ৰণৱজ্যোতি ডেকা আৰু অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। এইটো ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন এ নিৰুপমা বৰগোহাঁই। নেক্সট কুৱেশ্যনটো হৈছে হুইচ শিখ গুৰু বিল্ড দ্য ফেমাছ গুৰুদ্বাৰা ইন ধুবুৰী টাউন। কোন শিখ গুৰুৱে ধুবুৰী চহৰত বিখ্যাত গুৰুদ্বাৰাখন নিৰ্মাণ কৰিছিলে? আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ গুৰু নানক, অপশ্যন বি গুৰু অমৰ সিং, অপশ্যন চি গুৰু গোবিন্দ সিং আৰু অপশ্যন ডি গুৰু টেগ বাহাদুৰ। এইটো ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন ডি গুৰু টেগ বাহাদুৰ। নেক্সট কুৱেশ্যনটো হৈছে বুকনি পাটানি ইজ এ ট্ৰেডিশ্যনেল কাষ্টম অফ হুইচ কমিউনিটি। বকুনি পাটানি কোনটো সম্প্ৰদায়ৰ পৰম্পৰাগত ৰীতি? আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ কোচ ৰাজবংশী, অপশ্যন বি আছামিজ, অপশ্যন চি কাছাৰী কিংডম আৰু অপশ্যন ডি চুতীয়া কিংডম। এইটো ৰাইট আনচাৰ হৈছে আমাৰ অপশ্যন এ কোচ ৰাজবংশী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তোৰা চিৰা ইজ এ ট্ৰেডিশ্যনেল ফেষ্টিভেল অফ হুইচ ট্ৰাইব। তোৰা চিৰা কোন জনজাতিৰ পৰম্পৰাগত উৎসৱ? এইটোৰ অপশ্যন কেইটা হৈছে অপশ্যন এ কোচ ৰাজবংশী, অপশ্যন বি আছামিজ, অপশ্যন চি টেংগাল কাছাৰী আৰু অপশ্যন ডি চুতীয়া কিংডম। এইটো ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন চি টেংগাল কাছাৰী। নেক্সট কুৱেশ্যনটো হৈছে বাম্বু গড ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ হুইচ কমিউনিটি। বাঁহ ঈশ্বৰ কোনটো সম্প্ৰদায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ? এইটো অপশ্যন কেইটা হৈছে আমাৰ অপশ্যন এ কোচ ৰাজবংশী, অপশ্যন বি চৰণীয়া কাছাৰী, অপশ্যন চি ঠেংগাল কাছাৰী আৰু অপশ্যন ডি চুতীয়া কিংডম। এইটো ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন বি চৰণীয়া কাছাৰী। নেক্সট কুৱেশ্যনটো হৈছে বসু ফেষ্টিভেল ইজ দ্য মেইন ফেষ্টিভেল অফ হুইচ কমিউনিটি। বসু উৎসৱ হৈছে কোনটো সম্প্ৰদায়ৰ মুখ্য উৎসৱ? এইটোৰ অপশ্যন কেইটা হৈছে আমাৰ অপশ্যন এ কোচ ৰাজবংশী, অপশ্যন বি চৰণীয়া কাছাৰী, অপশ্যন চি ঠেংগাল কাছাৰী আৰু অপশ্যন ডি ডিমাচা কিংডম। এইটো ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন ডি ডিমাচা কিংডম। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডাইনেষ্টি ইজ কইন্ড when known as নাৰায়ণী। কোন ৰাজবংশৰ মুদ্ৰাক নাৰায়ণী বুলি কোৱা হয়? আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ কোচ ৰাজবংশী, অপশ্যন বি চৰণীয়া কাছাৰী, অপশ্যন চি ঠেংগাল কাছাৰী আৰু অপশ্যন ডি ডিমাচা কিংডম। এইটোৰ ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন এ কোচ ৰাজবংশী। নেক্সট কুৱেশ্যনটো হৈছে হু হেড এষ্টাব্লিছ দ্য বৰপেটা সত্ৰ। বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিলে? আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ হেম সৰস্বতী, অপশ্যন বি শংকৰদেৱ, অপশ্যন চি মাধৱদেৱ আৰু অপশ্যন ডি মাধৱ কন্দলী। এইটো ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন চি মাধৱদেৱ। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ হু ইজ দ্য ফাউণ্ডাৰ অফ আছামিজ নিউজ পেপাৰ দ্য আছাম ট্ৰিবিউন। অসম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক কোন আছিলে? আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ হেম সৰস্বতী, অপশ্যন বি ৰাধা গোবিন্দ বৰুৱা, অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অপশ্যন ডি মাধৱ কন্দলী। এইটো ৰাইট আনচাৰটো হৈছে অপশ্যন বি ৰাধা গোবিন্দ বৰুৱা। এণ্ড আজি ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ। ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ কিতাপখনৰ লেখক কোন আছিলে? আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ ডক্টৰ সঞ্জীৱ বৰুৱা, অপশ্যন বি ৰাধা গোবিন্দ বৰুৱা, অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অপশ্যন ডি মাধৱ কন্দলী। এইটো ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন এ ডক্টৰ সঞ্জীৱ বৰুৱা। চ' ফ্ৰেণ্ডছ, এইখিনি কুৱেশ্যন আজি আৰ্ট এণ্ড লিটাৰেচাৰৰ ওপৰতে। আমি আৰ্ট এণ্ড লিটাৰেচাৰৰ ওপৰতে আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম। থেংক ইউ ছ' মাছ।